जाल में लग गया है। বন্ধুসকল দেখিছা নাই এই বগৰী কলম দি আছো ডাল এনেধৰণে কেঁচি এখন লৈ ল'ব 3.5 লাগে কৃষকৰ ঘৰত এনেধৰণে কাটিবৰ কাৰণে ডাল আৰু একদম ঘৰুৱা পদ্ধতিত এবাৰ কলম দিছোঁ আপোনালোকে যদি ঘৰত আছে ধৰ সুন্দৰকৈ মোৰ পদ্ধতিটোত কিমানত দিব লাগে যে ফোন কৰি থাকে বহুতে কমেণ্ট কৰি আছিলে দাদা কেনেকৈ কাটিব লাগে ৰ'ব খুঁটিটো হলকাই লওঁ ধৰ বয়স হিচাপে ক'বলৈ 8 মাহ হৈছে 8 মাহ হোৱাই নাই হ'বগৈহে লাগিছিলে 1 কেজি 1.5 কেজি 2 কেজি মানকৈ বুজিটো বদলাইছিলোঁ এইটো যে দেখিছে এইটো হ'ল মোৰ ওচৰৰ কেমেৰা পাৰ্চন দেখুৱাই দিয়ে এইটো হ'ল মোৰ ওচৰৰ গাপটিংটো এই কণতে জইণ্টটো আছে ইয়াৰ পৰা তলডোখৰ হ'ল আপোনাৰ হেৰি জংঘলী আৰু ইয়াৰ পৰা যিটো ওপৰডোখৰ হ'ল আপোনাৰ বিলাতী আৰু বিলাতীটো এই জইনৰ পৰা আপোনালোকে কিমান ফুট কাটিব এই ভেজ বিলাখন 1 ফুট থাকে এনেকৈ যদি চাই লয় কিমানত ধৰি দেখিছেনে এইটো এনেকৈ কাটি দিব পাৰি এনেধৰণে কাটি ডালটো চাইড কৰিব খুব কাইট থাকে যিহেতু মিচিন্তা বগৰীটো জানেই আপোনালোকে আৰু এই কেঁচিখনৰ এটা কাৰণে কেঁচিখন লাগে তলৰ ডালকেইটা এনেকৈ সুন্দৰকৈ কাটি ল'বৰ কাৰণে আৰু কিছুসকলে ইয়াত ফাংগিচাইড মাৰিব লাগে আৰু যদি ফাংগিচাইড চাপ ইণ্ডোফিল জৈৱিক যি পায় যিকোনো যি ব্যৱহাৰ কৰিব বিচাৰে আপুনি ব্যৱহাৰ কৰিব পাৰে একেবাৰে যদি ঘৰুৱা পদ্ধতিটো এই চূণত ইমিটো লৈ আহিব এনেকৈ দেখিছে নাই এইটো এই চূণ অকণমান এইটো এনেকৈ ইয়াত মেঠাত লগাব আঙুলিটো এনেকৈ লেপি দিব অকণমান এই চূণটো লগোৱাৰ লগে লগে ইয়াৰ ভিতৰলৈ কোনো ফাংগাছ যাবলগীয়া হেৰি নাথাকে এনেধৰণে এইটো এটা একদম ঘৰুৱা এখন পদ্ধতি আৰু এজোপা দেখুৱাই দিছোঁ আপোনালোকে এনেধৰণে কৰি থাকিব পাৰে সুন্দৰকৈ আৰু এটা চাওক মোৰ যিহেতু মালচিং লগোৱা আছিলে বন নগজিবৰ কাৰণে মালচিং লগালে এটা কাৰণে ভাল হয় বহুত চেফটি হৈ যায় আৰু কিন্তু ভিডিঅ' চিডিঅ' একদম দিব পৰা নাই মানে বহুত ব্যস্ততা ফেচবুকতো দিব পৰা নাই ইউটিউবতো দিব পৰা নাই যিহেতু সেইকাৰণে যিটো বগৰী কলম দিয়া টাইম হৈছে সেইকাৰণে বোলো ৰাইজলৈ এটা দিওঁ বহুতজনে ফোন কৰি সুধিও আছিলে কলম দিয়া পদ্ধতিবিলাক ইয়াত দেখিছে এইটো এই তলত গাপটিংটো আছে ইয়াৰ পৰা 2টা ডাল গুচি গৈছে দেখিছেনে আপোনালোকে এইটো মই এইটো খুঁটি মাৰিছিলোঁ যোৱা বছৰ এতিয়া এডাল কাম নাই কাটি দিওঁ খুঁটিটো আঁতৰাই দিম এই কেঁচিখন এটা কাৰণে লাগে তলৰ ডালখিনি কাটি ল'বৰ কাৰণে বৰ ধুনীয়া এখন দেখিছেনে মজা একদম এইখনে এইটো কাটিব পাৰি ধুনীয়াকৈ এইটো পাৰি কিন্তু বহুত জোৰ দিব লাগে দেখিছেনে আপোনালোকে কেমেৰা পাৰ্চন কৰিব দেখিছে এই কেঁচিখনো কাটিব পাৰি কিন্তু যিটো হাতলি ডাল আৰু তাৰ পৰা কি কয় চূণত আমিতো অকণমান পানী দি আনিব এইটো প্ৰচেছটো আকৌ ইয়াত বেছি হৈছে নাই অকণ এনেকৈ এনেধৰণে আৰু ইয়াত লগাইলে কোনো ফাংগাছ ভিতৰলৈ সোমাবলগীয়া যাবলগীয়া কোনো কাৰণ নাথাকে আৰু এনেধৰণে আপোনালোকে সুন্দৰকৈ কলম দিব পাৰে এইটো এটা আছে বিৰাট মিঠা লাষ্ট টাইম যে পূৰা মিঠা হৈছে সুন্দৰ সেই ফলকৈ আৰু লাগিছিলে কিন্তু ধুনীয়া লাগিছিলে আৰু মিছ ইণ্ডিয়া আৰু বলচুন্দৰী যদি বগৰী পুলি লাগে যোগাযোগ কৰিব পাৰে একদম কমতি 40ৰ তলতেই মুঠতে ৰেট যোগাযোগ কৰিব পাৰে আমাৰ লগত আৰু কোনো ব্যক্তিয়ে যদি ৰাইচ মিলৰ ল'ম বুলি ভাবি আছে N70 Pro Max যোগাযোগ কৰিব পাৰে যিহেতু মই ৰাইচ মিলৰ কাম কৰি আছোঁ কাৰণে কিন্তু ভিডিঅ' দিব পৰা নাই আৰু কাইলৈ আকৌ যাম যোৰহাটৰ কাম আছে যোৰহাটৰ মেচিন এটা ইনষ্টল কৰিবলগীয়া আছে যদি লাগে যোগাযোগ কৰিব পাৰে আপোনালোকে খেতিয়ক বুলি ভাবি নাভাবিব বহুত কাম কৰি আছোঁ যিহেতু ভিডিঅ'টো সেয়াই আছিলে আপোনালোকে দীঘলীয়া ভিডিঅ' দিয়া নাই আপোনালোকে চায়ো বহুত কষ্ট পায় এটা চূণৰ টেমি হ'লে আৰু এখন হেচু পাই এনেকুৱা কেঁচি এখন লৈ ল'ব যদি কেঁচি নলয় আকৌ কটাৰীখনকৈ ভালকৈ ধৰাই ল'ব কাটিব পাৰিব সুন্দৰকৈ আৰু এজোপা কলম দি লাষ্ট দেখুৱাই দিছোঁ আপোনালোকক সুন্দৰকৈ এতিয়া ইয়াক তলৰ ডালকেইটা কাটি লওঁ একেবাৰে তলৰ পৰা কাটি লওঁ এইটো এনেকৈ কাটি লওঁ এই কেঁচিখন এটা কাৰণে লাগে কাটিবলৈ খুব ভাল তাৰপৰা এডাল এনেকৈ কাটি দিছোঁ তেতিয়া মানে চফা হৈ গ'লে বস্তুটো আপোনাৰ হেঁচুখনে কাটিবলৈ ভাল হয় এই যোৱাবাৰ সৰু সৰু খুটি দিয়ে চাওক তাৰপৰা বহাগৰ বিহু 3-4 দিন থাকোঁতে হাঁহটো মাৰিব পাৰে আপোনালোকে এখনে কাটি দিম এইটো চাওক 1 ফুট ওপৰত কাটি দিছোঁ কি মজা আছে কাটি গৈছে চাওক দেখিছেনে অকণমান চূণ লগাই দিলোঁ এইয়া অকণমান এই জন্তু গোট কাটিছিলোঁ দি দিলোঁ অকণমান ইয়াত দি দিলোঁ কাম আজৰি আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী এনেকুৱা ভিডিঅ' দিবৰ বাবে আপুনিটো দিব লাগিব এতিয়া বহুত দিন দিয়া নাই কি কৰিব উপায় নাই খেতিত ব্যস্ত এনেকৈ থাকোঁ পথাৰত খেতিয়ক মানুহ
জয় হিন্দ জয় কিষাণ। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ এটা কৰি দিব আৰু চেনেলটো ফ'ল' কৰি ল'ব। ইউটিউবত যদি পায় ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলটো। জয় হিন্দ জয় কিষাণ। নমস্কাৰ। বগৰী বুলি লাগিলে যোগাযোগ কৰিব। নমস্কাৰ।